বন্ধুসকল য়েংষ্টাৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। গৰম ছিজনত আপোনালোকে বাৰ্ডটো বডি ৱেট আহিবৰ কাৰণে কেনেকৈ মেনেজমেণ্ট কৰিব আৰু এটা আপোনালোকক কম হিট ষ্ট্ৰ'ক বা মৰ্টেলিটি কমাবৰ কাৰণে আপোনালোকে কি কৰিব। মই আছোঁ এতিয়া অৰুণাচল তেজুত আমাৰ কাম চলি আছে। আমাৰ টেকনিচিয়ানে যাব লৈছে ফাৰ্মলৈ। ইয়াৰ পৰা ফাৰ্মলৈ 4.5 কিলোমিটাৰমান হয়। তেজু মেইন আপোনাৰ টাউনৰ যিটো পইণ্ট তাৰ পৰা যাবগৈ লাগিব 4.5 কিলোমিটাৰ। যোৱাকালি আমাৰ কাম লগোৱা হৈছে, 50% কাম হৈ আছে। আজি 50% কাম কমপ্লিট হৈ যাব। হৈ গ'লত আজি গোটেই পানী চেক কৰি পেলাই এখন ফাৰ্মৰ কমপ্লিট হৈ যাব আৰু এখন আগৰ ফাৰ্ম আছে, সেইখন ফাৰ্মত অলপ আপডেট কৰি দিম। এতিয়া আমি যাব লৈছোঁ। তেজুৰ ক্লক টাৱাৰটো আপোনালোকে দেখা পাইছে আগলৈতো। আজি চানডে মাৰ্কেট লাগিছে। আজি এইটো মাৰ্কেট হয় তেজুৰ, আপোনালোকক দেখাই দিছোঁ এই মাৰ্কেট। আমি টেংকি ফিটিংছৰ বস্তু কেইটামানহে লাগিব, লৈ গ'লে ভাল হ'ব নি? হয় নহয় বাৰু? আৰু আহি থাকিব নালাগে আৰু। আগলৈ দেখা পাইছে এইটো টাউনৰ ক্লক টাৱাৰটো হয় তেজু। যোৱা বছৰ ফেব্ৰুৱাৰী মাহত মই কৈ থৈ গৈছিলোঁ এটা ফাৰ্মৰ ইনষ্টলেশ্যন নিপুল ড্ৰিংকিং ছিষ্টেম, আৰু এতিয়া আৰু এটা নতুন ছেটৰ কৰিছোঁ। মানে আগতে এইটো ছেট আছিলে 70 ফুট দীঘল আছিলে, এতিয়া আৰু মানে 110 ফুট কৰি দিলে। 110 ফুট কৰাৰ পিছত এতিয়া সেই ফাৰ্মটোত এতিয়া নিপুল ড্ৰিংকিং ছিষ্টেম হ'ব। ক'ব গ'লে দুটা ছেটে নিপুল ড্ৰিংকাৰ ছিষ্টেম হ'ব। নিপুল ড্ৰিংকাৰ ছিষ্টেম কৰি ল'লে কি হয়, 0 ডেজটো লিফ্টিং মেন পাৱাৰটো বহুত কম লাগে। এজন মানুহে ফাৰ্মটো মেনেজমেণ্ট কৰিব পাৰে। অনলি দানাটো দিব লাগে, ৰেগিং কৰিব লাগে, দুটা কামেই থাকে। বাকী 0 ডেজটো লিফ্টিং পানীটো অট'মেটিক হৈ যায় আৰু মুৰ্গীয়ে ফ্ৰেছ ৱাটাৰ পায়। মুৰ্গীৰ বেমাৰ আজাৰটো কম হয় নিপুল ড্ৰিংকাৰ ছিষ্টেম কৰি ল'লে। টেংকি ফিটিংছৰ বস্তুবিলাক লৈ ল'লোঁ আৰু নিপুল ড্ৰিংকাৰ ছেটৰ গোটেই বস্তুবিলাক মই ছাপ্লাই দিওঁ। তাত কোনো কিনিবলগীয়া বস্তু নাথাকে, কিন্তু টেংকি ছেটৰ বস্তুবিলাক ল'বলগীয়া হয়। নিপুল ড্ৰিংকাৰ ছেটটো এটা এক্সট্ৰা বস্তু আৰু টেংকি ছেটটো এক্সট্ৰা বস্তু। দাদা আগত গৈ আছে, দাদাই অনাৰ হয় ফাৰ্মখনৰ। দুখনকৈ ব্ৰইলাৰ ফাৰ্ম আছে, এখন আপোনাৰ গাহৰি ফাৰ্মিং আছে। কিবেটো আছে ন? কিবেটো 250 ধৰি লোৱা। চাইনা বৰ্ডাৰলৈ 250 কিলোমিটাৰ হৈ যাব ইয়াৰ পৰা। আগলৈ আপোনালোকে দেখা পাইছে এইটো হ'ল আপোনাৰ চাইনাৰ যিটো বৰ্ডাৰ পাহাৰ এইটো লাগি আছে এফালে, আৰু এইটো হ'ল ব্ৰহ্মপুত্ৰ নদী। আপোনালোকক দেখাই দিছোঁ, এইটো ব্ৰহ্মপুত্ৰ নদীটো দেখা পাইছে। এইটো ডাইৰেক্ট চাইনাৰ পৰা ওলাই আহিছে ব্ৰহ্মপুত্ৰ নদীটো। এতিয়া ফাৰ্ম আহি পাই গ'লোহি আৰু কেনেকৈ মেনেজমেণ্ট কৰিব লাগে গৰম ছিজনৰ বডি ৱেট আহিবৰ কাৰণে আৰু হিট ষ্ট্ৰ'ক নহ'বৰ কাৰণে আপোনালোকক মই কৈ আছোঁ। তহঁত এতিয়া ৰুমত যা, এইটো কামটো লগা। নিপুল ড্ৰিংকাৰ ছিষ্টেমৰ কাম এইফালে আমাৰ লগাই থকা হৈছে ইনষ্টলেশ্যনৰ। ইয়াত মালবিলাক ৰেডি কৰি লোৱা আছে, আপোনালোকক দেখাই দিছোঁ। এইখন ফাৰ্মতে ছেটিং হ'ব। এই ফাৰ্মখনৰ দীঘলটো আছে 110 ফুট আৰু 20 ফুট বহল আছে। ইয়াতো পোৱালি সোমাই ৰাখিছে। আজি পোৱালি ইয়াত ক'ব গ'লে 13 দিন হৈ গৈছে। মই দেখাই দিছোঁ 2400 পোৱালি ভৰাই ৰাখিছে। 13 দিন হৈ গ'ল। মেনুৱেল ড্ৰিংকাৰত চলাই আছে। ইয়াত অট'মেটিক হ'ব নিপুল ড্ৰিংকাৰ ছিষ্টেম। 0 ডেজটো লিফ্টিং মেন পাৱাৰটো কমি যায় ইয়াত। আৰু এইটো ষ্টেণ্ডটো বনাই ৰাখিছে, পানী ষ্টেণ্ডটো। ইয়াত দুটা টেংকি লগোৱা হ'ব, 200 লিটাৰ দুটা টেংকি ইয়াত লগোৱা হ'ব। এইটো GI পাইপ দি পেলাই বনাইছে, ৱেল্ডিং কৰি পেলাই। আৰু এতিয়া গৰম ছিজনৰ বডি ৱেট আহিবৰ কাৰণে পোৱালি অৱস্থাত কি কৰিব আৰু ডাঙৰ মুৰ্গীটো কেনেকৈ মেনেজমেণ্ট কৰিব, দুটা মুৰ্গী মেনেজমেণ্ট বেলেগ বেলেগ প্ৰকাৰে কৰিব লাগিব। আপোনালোকক কৈ দিছোঁ, সৰু পোৱালি হ'লে আপোনালোকে ফিডিংটো কৰাই থাকিব পাৰিব। বেছিকৈ যদি পোৱালিটো হাঁপিব ধৰিছে তেতিয়া ফিডাৰটো আপোনালোকে অলপ উঠাই দিব। যোনটো টাইমত বেছিকৈ গৰম হয় ফিডাৰটো উঠাই দিব আৰু পোৱালিবিলাক ডিষ্টাৰ্ব কৰি থাকিব। আৰু পোৱালিটোক পানী বেছিকৈ খুৱাবলৈ আপোনালোকে চেষ্টা কৰিব। আপোনালোকে গুড় পানীটো দিব পাৰে, গুড়টো পানীৰ লগত মিক্স কৰি পেলাই খুৱাই যেতিয়া বডিটো অলপ ঠাণ্ডা কৰি ৰাখিব আৰু ডিহাইড্ৰেশ্যনত মুৰ্গীটো নাহে। আৰু আপোনালোকে ইলেক্ট্ৰলাইট চলাব। ইলেক্ট্ৰলাইট চলালে কি হয়, মুৰ্গীটো
থাকান মেহচুচ নকৰে, দুৰ্বলতা অনুভৱ নকৰে, ইলেক্ট্ৰলাইটটো চলাই থাকিলে ইলেক্ট্ৰলাইটটো দিব। আৰু এটা মেডিচিন আপোনালোকে খুৱাব পাৰে চাৰ্কোফুল পি বডি ৱেট আহিবৰ কাৰণে। গৰম ছিজনত আপোনালোকে ভুলতো জিপ্ৰমিন আপোনালোকে ইউজ নকৰিব। জিপ্ৰমিন ইউজ কৰিলে বডিটো বেছিকৈ হিট হৈ যাব আৰু মুৰ্গীটো হিট ষ্টকত মৰ্টেলিটি বেছিকৈ হ'ব। সৰুতে আপোনালোকে যদি জিপ্ৰমিন আপোনালোকৰ মৰ্টেলিটিটো কম হ'ব 20-22 দিনত জিপ্ৰমিনটো যদি ইউজ কৰে। 20-22 দিনৰ পিছত যেতিয়া আপোনালোকে জিপ্ৰমিনটো ইউজ কৰিব, মুৰ্গীটো যেতিয়া ডাঙৰ হৈ যাব 30-32 ডেজ, তেতিয়া জিপ্ৰমিন যদি আপোনালোকে ইউজ কৰি দিয়ে গৰম ছিজনত বেছিকৈ আপোনালোকৰ মৰ্টেলিটি হৈ যাব হিট ষ্টকত। সেইটো আপোনালোকক কৈ দিলোঁ। জিপ্ৰমিনটো হ'ল অনলি ঠাণ্ডাকালি ইউজ কৰা, এইটো আপোনালোকক মই কৰিছোঁ বডি ৱেট গ্ৰোথ প্ৰমোটাৰ হয়। আৰু আপোনালোকে এতিয়া গৰম ছিজনত চাৰ্কোফুল পিটো দিব। চাৰ্কোফুল পিটো দিলে মুৰ্গীটো বডি ৱেটো আহিব, প্লাছ আপোনাৰ পানীটো বেছিকৈ খাব। আৰু 13 ডেজ 14 ডেজৰ পোৱালিক আপোনালোকৰ কেনেকৈ মেনেজমেণ্ট কৰিব সেইটো মই আপোনালোকক কৈ দিলোঁ। 13 ডেজ 14 ডেজৰ পোৱালি হ'লে আপোনালোকে ডিষ্টাৰ্ব কৰি থাকিব, দানাটো ডিষ্টাৰ্ব কৰি পেলাই অলপ খুৱাব। আৰু বেছিকৈ যদি পোৱালিটো হাঁপিবলৈ লয় তেতিয়া মুৰ্গী পোৱালিটো আপোনালোকে দানা খাবলৈ নিদিব, ফিডাৰবিলাক হেং কৰি দিব। যেতিয়া আপোনাৰ বেলিটো আপোনাৰ যেতিয়া পৰিব, অলপ ঠাণ্ডা আহিব পৰিৱেশটো, তেতিয়া আকৌ দানা খাবলৈ দিব। গৰমত কি হয়, বেছিকৈ যদি দানাকৈ খুৱাই দিব আপোনালোকৰ সেইটো বডি ৱেটটো নাপাব আৰু লুজ ডপিং প্ৰব্লেমটো আহি যাব। পাতলা পায়খানা কৰিব থাকিব মুৰ্গীটোৱে বেছিকৈ বডিটো হিট হৈ গ'লে। আৰু ইটো ফাৰ্মত আজি 43 ডেজ হৈছে। 43 ডেজৰ বাৰ্ডটো কেনেকৈ দাদাই মেনেজমেণ্ট কৰি আছে দাদাৰ পৰাই জানিম। এতিয়া দাদা ফাৰ্মটো দেখাবৰ কাৰণে আপোনালোক গৈ আছোঁ। যোৱাকালিৰ পৰা মুৰ্গী লিফ্টিং কৰিছে, অলপ অলপকৈ মুৰ্গী লিফ্টিং কৰি আছে। আৰু ইয়াত কোনো কণ্ট্ৰেক্ট ফাৰ্মিং নাই, অৰুণাচল তেজত প্ৰাইভেটভাৱে কৰিছে। আৰু এইটো গাহৰি ফাৰ্ম আছিলে। গাহৰি ফাৰ্মটো এতিয়া ক'ব গ'লে ব্ৰইলাৰ ফাৰ্ম আৰু লোকেল মুৰ্গী ফাৰ্মলৈ কনভাৰ্ট কৰিব। এই ফাৰ্মটো ছাইডৰ যোনটো ৱাল আছে, ৱালটো ভাঙি পেলাই ইয়াত লোকেল মুৰ্গী আৰু ব্ৰইলাৰ পালন কৰিব। যিহেতু গাহৰিত মানে কি হয়, লেবাৰ কষ্টিংটো বহুত বাঢ়ি গৈছে আৰু তেখেতে লেবাৰৰ ওপৰতে ফাৰ্ম চলায়। আৰু চব লেবাৰে আপোনাৰ গাহৰি ফাৰ্মিঙত কাম কৰিব নিবিচাৰে, সেইটো কাৰণে মানে এতিয়া ইয়াত লোকেল মুৰ্গী আৰু ব্ৰইলাৰ ফাৰ্মিং কৰিব। ব্ৰইলাৰ ফাৰ্মিঙত কি হয়, পৰিশ্ৰমটো কম হয়, নিপুল টিংকাৰ ছিষ্টেম কৰি ল'লে। অনলি দানাটো দিব লাগে আৰু ৰেগিং কৰিব লাগে, কামটো বহুত কম হয়। আৰু ওপৰতো য়েল্ল' কালাৰ চিলপলিন লগাই থৈছে, তলত খেৰ আছে। খেৰ থাকিলে মানে গৰমটো বেছিকৈ নহয় গৰমত। আৰু ফাৰ্মটো এইটো হাইটটো আছে, ছাইডৰ যোনটো হাইট সেইটো 8 ফুট আছে আৰু মাজৰ চেণ্টাৰটো এইটো 15 ফুট আছে। 15 ফুটত প্লাছ আছে, 15.5 ফুটমান আছে মাজৰ চেণ্টাৰটো। আজি ইয়াৰ বাৰ্ডৰ এজটো হৈ গ'ল 43 ডেজ। দাদাই যোৱাকালি অলপ মাল ইয়াৰ পৰা লিফ্টিং কৰিছে। তেখেতৰ নিজৰ ঘৰ আছে, ঘৰত মানে মালটো নি পেলাই ষ্টক ৰাখে আৰু তাৰ পৰা চেল কৰি থাকে। ইয়াত 3টা লাইন ইনষ্টলেশ্যন কৰা হৈছে। এইটো 1 বছৰ হৈ গ'লগৈ নহয় জানো? আমি যোৱা ফেব্ৰুৱাৰীত কৰি থৈ গৈছিলোঁ, লাষ্ট ফেব্ৰুৱাৰীত ইনষ্টলেশ্যন কৰি থৈ গৈছিলোঁ। দাদা এতিয়া কেনেকৈ মেনেজমেণ্ট কৰিছে মই এতিয়া সুধিম, আপোনালোকক জনাব। আপুনি এতিয়া মেনেজমেণ্ট কেনেকৈ কৰিছে, প্ৰিপেৰেশ্যন কেনেকৈ লৈছে এতিয়া গৰমত? গৰমত মোৰ প্ৰিপাৰেশ্যন এতিয়া মই 12টাৰ পিছতে ইয়াতে ফেন 2টা লগোৱা আছে। ইয়াততো ইমান গৰম এতিয়া নাইকিয়া, তো ফেন 2টা লগোৱা আছে, সেইটো মই 12টাৰ পিছতে অন কৰি দিম। অন কৰা নাই। ৰাতিপুৱা আমাৰ ইয়াতে সূৰ্যটো সোনকালে উঠি যায়। 7টাৰ পিছতেই মই এইটো ফিডাৰখিনি চাই আছে আপোনালোকে, এইটো 7টাৰ পিছতে মই উঠাই দিলে। দানা খাবলৈ নাই দিয়া? দানা খাবলৈ দিয়া নাই। আকৌ বেলিটো পৰিলত ঠাণ্ডা আহিলত দিব আৰু ইলেক্ট্ৰলাইট দি থাকোঁ। আৰু 1-1 ঘণ্টাৰ পিছত মই এইটো কৰি থাকোঁ, উঠাই থাকে বাৰ্ডখিনিকে মুভমেণ্ট ডিষ্টাৰ্ব কৰি থাকোঁ। ইয়াৰ পিছতে 3টাৰ পিছতে আকৌ এইটো গৰমটো অলপ এইটো হয়, হেভি হয়। 3টাৰ পৰা লৈ পেলাই 4টা লগে বা 2টাৰ পৰা ধৰি লওক, তেতিয়া আকৌ আধা ঘণ্টাৰ পিছতে এইটো হৈ থাকে, মানে উঠাই থাকে আৰু ডিষ্টাৰ্ব কৰি থাকে। মানে পিছবেলা টাইমত ডিষ্টাৰ্বটো বেছিকৈ কৰা হয়। বাৰ্ডটো যদি এক জেগাতে যদি যিমানে ডিষ্টাৰ্ব কৰিব পানীটো সিমানে খায়, পানী খাব, তেতিয়া মৰ্টেলিটিটো অলপ কণ্ট্ৰল হৈ যায়। আৰু ষ্টেণ্ড ফেনটো আপুনি লগাই দিব 12টাৰ পিছৰ পৰা। 12টাৰ পিছতে ষ্টেণ্ড ফেন আছে, আগলৈ আপোনালোকক দেখাই দিছোঁ। সেই ষ্টেণ্ড ফেন লগাই দিয়ে 12টা বজাৰ পিছৰ পৰা। আৰু যেতিয়া 2টা-3টা বাজি যায় সেই টাইমত মানে তলৰ পৰা এটা হিট এটা জেনেৰেট হয় ভুচিটোৰ পৰা, যোনটো তলত গ্ৰাউণ্ডত আপোনালোকে দেখা পাইছে কাঠৰ গুৰি কৰিছে। সেই হিটটোৰ পৰা মৰ্টেলিটি সেই টাইমতে বেছিকৈ হয়। সেই টাইমত দাদাই বাৰ্ডটো বেছিকৈ ডিষ্টাৰ্ব কৰে নহয় জানো? আধা ঘণ্টা মূৰে মূৰে ডিষ্টাৰ্ব কৰে। আৰু যিমানে ডিষ্টাৰ্ব কৰিব সিমানে পানীটো খাব। পানীটো খালে মানে মুৰ্গীটো ডিহাইড্ৰেশ্যনত নাহে আৰু হিট ষ্টকত মৰ্টেলিটিটো নহয়। সেইগতে মৰ্টেলিটিটো ৰাখিছে গৰম ছিজনত, আপোনালোকে গম পাইছে। আৰু বডি ৱেট আহিবৰ কাৰণে আপুনি এতিয়া খুৱাইছে কি, মানে অনলি ইলেক্ট্ৰলাইটে চলাই আছে আৰু বেলেগ কিবা চলাইছে? মোৰ লিভাৰ টনিকটো কণ্টিনিউ চলে। লিভাৰ টনিক আপুনি দি থাকোঁ। আৰু এতিয়া গৰম পৰিলে এতিয়া মই এইটো ইলেক্ট্ৰলাইট কি কয়, ইলেক্ট্ৰলাইটে দিনৰ সময়তে চলে আৰু গধূলি সময়তে লিভাৰ টনিক দি দিওঁ। গধূলি টাইমত দাদাই লিভাৰ টনিক দি দিয়ে আৰু দিনৰ পক্ষত ইলেক্ট্ৰলাইট চলায়। ইলেক্ট্ৰলাইট চলালে মুৰ্গীটো ডিহাইড্ৰেশ্যনত নাহে, মুৰ্গীটোৱে থাকান মেহচুচ নকৰে, মানে দুৰ্বলতা অনুভৱ নকৰে। সিহঁতি এনাৰ্জিটো পাই থাকে ইলেক্ট্ৰলাইটৰ পানীটো খালে। আৰু ফিডাৰটো সম্পূৰ্ণভাৱে উঠাই দিলে আপোনালোকে দেখা পাইছে অৰুণাচল তেজত। আৰু অৰুণাচলত সূৰ্যটো মানে সোনকালে
ওলাই আহে হয় নহয় বাৰু সোনকালে ওলাই আহে মানে সেইটো কাৰণে 5টাতে মানে সূৰ্য ওলাই আহে গম পাইছে আমাৰ ভাৰতৰ মানে পূব দিশত মানে সূৰ্য আমাৰ ওলাই সোনকালে অৰুণাচল প্ৰদেশতে আপোনালোকে গম পাইছে সোনকালে বেলিটো ইয়াত পৰেও আৰু সোনকালে বেলিটো ইয়াত ওলায়ো ক'ব গ'লে আৰু এতিয়া আপোনালোকক মই দেখাই দিছোঁ বাৰ্ডটো একদম শুই আছে য'ত ধুনীয়াকৈ আছে ইয়াত কিমান পোৱালি প্লেচমেণ্ট কৰিছিলে ইয়াত প্লেচমেণ্ট মই কৰিছিলোঁ 2000 বাৰ্ড প্লেচমেণ্ট কৰিছিলে যোৱাকালিৰ পৰা মাল আপুনি ইয়াৰ পৰা নি আছে ন যোৱাকালিৰ পৰা দাদাই চেলিং কৰি আছে আৰু চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি লৈ পল্ট্ৰিৰ ওপৰত ৰিলেটিভ ভিডিঅ' আগলৈ আপোনালোকে পাই গৈ থাকিব এতিয়া আমাৰ ইনষ্টলেশ্যনৰ কাম লগাব লাগে যিহেতু আৰু এটা নতুন সেইটো ছেটত নিপুল লিংকাৰ ছিষ্টেম কৰিম আৰু এইটো নিপুল লিংকাৰ ছিষ্টেম কৰি থৈ যোৱা এবছৰ ওপৰত হৈ গ'ল 2023 ফেব্ৰুৱাৰীত কৰি থৈ গৈছিলোঁ তেতিয়াৰ পৰা এতিয়ালৈকে এটা বেচ আপুনি উলিয়ালে 2000 তেতিয়াৰ পৰা এতিয়ালৈকে মোৰ মাজে মাজে আপুনি গেপো দিয়ে মাজে মাজে গেপ দি পেলাই 5টা বেচ আপুনি এতিয়ালৈকে উলিয়ালে দাদাই যেতিয়া মানে ৰেটটো ডাউন থাকে সেনেকুৱা ছিজনত মানে মুৰ্গীটো মিচিঅ'ত হোৱাকৈ মানে প্ৰডাকশ্যন আপুনি নকৰে হয় ন বাৰু যোনটো টাইমত মানে মুৰ্গীৰ ৰেট থাকে সেই টাইমত দিলে এতিয়া মুৰ্গী কেনেকুৱা ৰেটত আপোনাৰ চেলিং হৈ আছে এতিয়া আমাৰ ইয়াতে এইটো গোলাঘাটৰ পৰা বা এইটো মৰাণ ফাল পৰা মাল আহে ইয়াতে তো সিহঁতি ডেলিভাৰী দি আছে নিয়াৰ এবাউট এইটো 2.89ৰ মাল এতিয়া পাই আছোঁ তো 72 73তে সিহঁতি এতিয়া ডেলিভাৰী দিছে মানে 170 টকা 172 73 টকাত মানে ইয়াত পেলাই দিয়েহি 2 কেজি 700 800 এভাৰেজ মাল আৰু আমাৰ ইয়াতে ডাঙৰ মালে চলে সৰু মালটো বহুত কম চলে ইয়াত সৰু মাল ইয়াত নচলে দাদাই মানে আপোনালোকে গম পাইছে দাদাই জনালে ইয়াত সৰু মালটো খুব কম চলে ইয়াত এভাৰেজটো বেছি লাগিব অৰুণাচল তেজত ইয়াত মালটো চলিব হ'লে যিমানে ডাঙৰ মুৰ্গী হ'ব ৰেটটো বেছি থাকে হয় ন বাৰু ৰেট থাকে সৰু মুৰ্গী হ'লে ইয়াত মানে নচলে ক'ব গ'লে চেলটো নহয় এইটো প্ৰব্লেম হয় গোটা চেল নহয় যিমানবিলাক হয় মানে কাৰ্টিঙৰ চেল হয় সেইকাৰণে এভাৰেজ বডি ৱেটটো বেছিকৈ লাগে মুৰ্গীটো ডাঙৰ চাইজ লাগে আৰু নিপুল লিংকাৰ ছিষ্টেমত আপুনি যে ফাৰ্মিং কৰি আছে কেনেকুৱা পাইছে আগৰ পৰা একদম আৰাম আছে লেবাৰো এতিয়া ভালকে এইটো কাম কৰিব পাৰিছে বিচাৰে একবাৰ ৰাতিপুৱা 1 ঘণ্টা 1.5 ঘণ্টা দি দিলে হৈ গ'ল ইয়াত কাম শেষ আৰু ৰাতিপুৱা মানে 1 ঘণ্টা 1.5 ঘণ্টা ৰেগিং কৰি দিলে দানা দি দিলে আৰু কাম আৰু নাথাকে আৰু আৰামকে বহি থাকে ইয়াৰ পিছত আকৌ দিনত মাজত আহি অলপ চাই থাকে আৰু হৈ গ'ল সেইটোৱে আৰু মানে লেবাৰৰ মানে পৰিশ্ৰমটো বহুত কমি গৈছে ইমান মোৰ এতিয়া 100/26ৰ ফাৰ্ম আছে এটা লেবাৰে মানে মেনেজমেণ্ট কৰি আছে সেইটোৱে আৰু আপোনালোকে গম পাইছে নিপুল লিংকাৰ ছিষ্টেম কৰি ল'লে এজন লেবাৰে আপোনাৰ মেনেজমেণ্ট কৰিব পাৰিব ফাৰ্মখনত মেন পাৱাৰটো বহুত কম লাগি যায় আৰু স্ক্ৰীনত মই নাম্বাৰ দি থৈছোঁ এইটো নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিলে নিপুল লিংকাৰ ছিষ্টেম কৰিবলগীয়া হ'লে আপোনালোকে কৰিব পাৰিব মোৰ 2টা ইউটিউব চেনেল আছে এটা য়ং ষ্টাৰ পল্ট্ৰি আছে য়ং ষ্টাৰ পল্ট্ৰি যোনটো চেনেল সেইটো 10,000 ছাবস্ক্ৰাইবাৰ হ'বৰ কাৰণে গৈ আছে আৰু এইটো মোৰ নতুন চেনেল হয় য়ং ষ্টাৰ ব্লগ ইয়াত মই ভিডিঅ' প্ৰায় কমেই দিওঁ ক'ব গ'লে এইটো কাৰণে মই সময় নাপাওঁ ইটো চেনেলৰ ওপৰত মানে মোৰ বহুত মানে কামৰ দায়িত্ব থাকে বহুত ইকুইপমেণ্ট ছাপ্লাইৰ দায়িত্ব থাকে এইবিলাকত মই বিজি থাকোঁ সেইকাৰণে ভিডিঅ' বনাবলৈ সদায় মই সময় নাপাওঁ আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' আপোনালোকৰ কাৰণে মই পঠিয়াইছোঁ গৰম ছিজনত আপোনালোকে কেনেকৈ মেনেজমেণ্ট কৰিব বাৰ্ডটো বডিত আহিবৰ কাৰণে কি কৰিব সেইটো আপোনালোকক ক'লোঁ আকৌ এবাৰ মই কৈ দিছোঁ গৰম ছিজনত আপোনালোকে মুৰ্গীটো ডিহাইড্ৰেশ্যনত নাহিবৰ কাৰণে আৰু হিটষ্ট্ৰক নহ'বৰ কাৰণে মুৰ্গীটোক আপোনাৰ ৰাতিপুৱা টাইমতে যেতিয়া বেলিটো বেছিকৈ ওলাই আহে আৰু টেম্পাৰেচাৰ বেছিকৈ ফাৰ্মখনৰ হৈ যায় ফিডাৰবিলাক আপোনালোকে হেং কৰি দিব আৰু বাৰ্ডবিলাক ডিষ্টাৰ্ব কৰি থাকিব আৰু বাৰ্ডবিলাকক আপোনালোকে পানীটো খুৱাব গুড় পানীটো দিব পাৰে সেইটো বডিটো ঠাণ্ডা কৰি ৰাখিবলৈ কাৰণত ইলেক্ট্ৰলাইট দিব পাৰে আপোনালোকে চাৰ্কোফল পিটো দিব চাৰ্কোফল পিটো দিলে সিহঁতৰ বডিটো ঠাণ্ডা কৰি ৰাখিব আৰু মুৰ্গীটো ডিহাইড্ৰেশ্যনত নাহে আৰু মুৰ্গীটো বডি ৱেট পাব গৰম ছিজনৰ কাৰণে এটা বস্তু আপোনালোকে ভুল নকৰিব জিপ্ৰমিনটো ইউজ নকৰিব জিপ্ৰমিনটো অনলি ঠাণ্ডা কাৰণে ইউজ কৰা বডি ৱেটৰ মেডিচিনহে জিপ্ৰমিন বহুত ফাৰ্মাৰে ভুলতে জিপ্ৰমিন খুৱাই তেতিয়া কি হয় হিট ষ্ট্ৰকত মৰ্টেলিটিটো বেছিকৈ হয় আৰু পোৱালি অৱস্থাত আপোনালোকে গ্ৰ'থটো কেনেকৈ আনিব ফাৰ্ষ্ট গ্ৰ'থ আনিবৰ কাৰণে আপোনালোকে পোৱালি অৱস্থাত মুৰ্গী পোৱালিটো ডিষ্টাৰ্ব কৰি থাকিলে দানাটো বেছিকৈ খাব আৰু আপোনালোকে গ্ৰ'থ প্ৰমোটাৰ হিচাপে আপোনালোকে আৰু মেডিচিন কিছুমান আছে পাউডাৰ দানাৰ লগত আপোনালোকে সানি পেলাই আপোনালোকে খুৱাব পাৰে সেইটো মই স্ক্ৰীনত ফটো দি দিছোঁ আপোনালোকে এই মেডিচিনটো আপোনালোকে দানাৰ সানি পেলাই সৰু অৱস্থাত খুৱাব পাৰে তেতিয়া বডি ৱেটটো আহিব মিনফা গ'ল্ড এইটো মেডিচিন আপোনালোকে ইউজ কৰিব পাৰে মিনফা গ'ল্ডটো ভাল এটা মেডিচিন এই প্ৰডাক্টটো ইউজ কৰিলে কি হয় সিহঁতৰ লুজ ডপিংটো নহয় আৰু বডি ৱেটটো পাব সেইটো সৰু অৱস্থাত আপোনালোকে ইউজ কৰিব লাগে আৰু ডাঙৰ হ'লে ইমানকৈ আপোনালোকৰ মানে মেডিচিনৰ প্ৰয়োজন নহয় মই ক'ব গ'লে যিমান পাৰে নৰ্মেল পানী চলাব পাৰিলে ভাল তেতিয়া কি হয় মুৰ্গীটো মানে হিট ষ্ট্ৰকো নহয় আৰু বেমাৰ আজাৰটো কম হয় যিমানে আপোনালোকে মেডিচিন ইউজ কৰিব সেইটো বডিটো এটা কোমল হৈ যায় যেনেকৈ সাৰ দিয়া শাক পাচলি যেনেকৈ কোমল হৈ যায় পটককৈ বেমাৰে ধৰে ঠিক এনেকুৱা নিচিনা হয় আপোনালোকৰ যদি ফিডটো ভাল হয় ভাল কোৱালিটি হাই কোৱালিটি যদি আপোনালোকে ফিড ইউজ কৰিছে তাৰপিছত আপোনালোকে যদি ভাল জাতৰ আপোনালোকে ব্ৰিডটো লৈছে কপ 430Y ব্ৰিড ইউজ কৰিছে ভেংকিছৰ প্ৰডাক্ট হয় ভেংকিছৰ বহুত প্ৰডাক্ট আছে কপ 500 আছে কপ 430Y আছে কপ 430 আছে মানে বহুত
প্ৰডাক্ট আছে ভেংকিজৰ পোৱালি ইউজ কৰিছে, কপ 430Y ইউজ কৰিছে। আৰু কপ 430Yটো গৰম ছিজনত ছাৰ্ভাইভ কৰিব পাৰে, এই গৰমত মানে খাপ খাব পাৰে, ইমানকৈ হিট ষ্ট্ৰ'কৰ মৰ্টেলিটি নহয়। আৰু গৰমত হিট ষ্ট্ৰ'ক মৰ্টেলিটি নহ'বৰ কাৰণে আপোনালোক ক'লোৱে কেনেকৈ মেনেজমেণ্ট কৰিব লাগে। মেডিচিন কিছুমান দেখাই দিছোঁ, এতিয়া ছামাৰ ছিজনত ইউজ কৰি আছে। কোনটো মেডিচিন কি ক্ষেত্ৰত ইউজ কৰিছে আপোনালোকক মই দেখাই দিছোঁ। ৰেস্প'পি, এইটো ভেংকিজৰ প্ৰডাক্ট হয়। ৰেস্প'পি এইটো ইমিউনিটি পাৱাৰটো বাঢ়ি থাকে আৰু বেমাৰ আজাৰটো বহুত ফাৰ্মত কম হয় এই মেডিচিনটো ইউজ কৰিলে, আৰু বেমাৰ আজাৰৰ পৰা মুৰ্গীটো বচাই ৰাখে, মানে ইমিউনিটি পাৱাৰটো বহুত বঢ়াই ৰাখে। ইমিউনিটি পাৱাৰটো বঢ়াই ৰাখে। কিমান দিনৰ পৰা আপুনি এইটো ইউজ কৰে? এইটো মই 33 ডেজৰ পৰা 33 ডেজৰ পৰা এইটো ইউজ কৰে। এইটো 1 ml 10 লিটাৰ ৱাটাৰত, 1 ml 10 লিটাৰ পানী, 10 লিটাৰ ৱাটাৰত 1 ml দিব লাগে। আৰু কুহুমীয়া গৰম পানীত এইটো ইউজ কৰিলে এই মেডিচিনটো ভাল কাম কৰে। কুহুমীয়া গৰম পানীত ইউজ কৰিব লাগে। কুহুমীয়া গৰম পানীতে ইউজ কৰিব লাগে। ভাল ৱাৰ্ম ৱাটাৰত ইউজ কৰিলে ভাল কাম কৰে। আৰু কেইটামান মেডিচিন আছে, সেইকেইটাও দেখাই দিছোঁ। এইটো হৈ গ'ল ভেণ্টিলাইট। এইটো ইউজ কৰে। মই টোটেল ভেংকিচাৰ মেডিচিনে ইউজ কৰোঁ। এইটো আপোনাৰ 100 লিটাৰ্ছত একটা টেবলেট দিলে হৈ গ'ল। এইটো মোৰ 200 লিটাৰ্ছৰ টেংকি হয়, দুটা টেবলেট দিয়ে। এইটো দুটা টেবলেট মই দি দিওঁ। এইটো মানে ইলেক্ট্ৰলাইট হয়। টেবলেটৰ হিচাপত আহে, মানে পাউডাৰ নহয়, টেবলেট হিচাপত আহে। এইটো ইলেক্ট্ৰলাইট হয়। এইটো খোৱালে মই আপোনালোকক কৈছিলোঁ ভিডিঅ'টোত, মানে এনাৰ্জি পাৱাৰটো এইটো বঢ়াই ৰাখে আৰু হিট ষ্ট্ৰ'কটো কণ্ট্ৰল কৰে। আৰু এটা আছে হেপাৱেল পি, যোনটো ইউজ কৰি থাকে লিভাৰ টনিক। এইটো মই 15 ডেজৰ পৰা ইউজ কৰা ষ্টাৰ্ট কৰি দিওঁ। 15 দিন হোৱাৰ পিছৰ পৰা মানে ইউজ কৰে, কণ্টিনিউ কৰি থাকে। কণ্টিনিউ ইউজ কৰি থাকোঁ, মাজতে 5 দিন 4 দিন 5 দিন গেপ দি দিয়ে, আকৌ কণ্টিনিউ কৰি থাকে। আপোনালোকক দেখালোঁ মেডিচিনবিলাক, আপোনালোকে দেখা পালে কেনেকৈ ইউজ কৰে।